ভারতবর্ষ গণতান্ত্রিক দেশ ইলেকশন ইলেকশন ভোট বিগেলা নক মানাম দে নককে যিটো প্ৰাপ্য নককে যিটো দাবী এইটো আমি ভোটৰ দ্বাৰাই সাব্যস্ত কৰোঁ আৰু এই নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিছোঁ এইটো কোনো ব্যক্তিগত ইলেকশন নহয় নিৰ্বাচন কেতিয়াও ব্যক্তিগত নহয় মই চালি দাস মই কাপিল পামায়ে আরে এদের মক্কা আমনা বস্তু দেই কামা ইলেকশন এদের মুলুক মোক দল সব মোৰ ৰাজনৈতিক দলৰ মোৰ গাঁৱৰ কথা মোৰ দলৰ কথা ৰাইজৰ কথা মক্কা ব্যক্তিগত আমনা বস্তু ইলেকশন দ নাথাকে সুপাত এপিএম দ জেপিএম দ বিজেপি গলো আগত বিজেপি কাৰ্যকৰ্তাই আমি বিজেপিৰ কাৰ্যকৰ্তা আছিলো আমনা লুচুলা ব্যক্তিগত হিচাপে সেকাই সাধু এতে ব্যক্তিগত স্বার্থ লেগাঙে চাহ নাম দে গোলুকা ক্যান্ডিডেট আৰু এনেকে ব্যক্তিগত স্বার্থত কোনো ইলেকশন খেলিব নোৱাৰে দলে সেকম টিকেট বিদু नरेंद्र मोदी पार्टी दे डॉक्टर हिमंत बिश्व के पार्टी दे एनडीए अलायंस युक्त मोर्चा दे सेकम टिकेट बिदु जी बिमिन राइजे तलिकदाक बिमिन राइजे भोटन बिपाए ए वार्ड मेंबर को আগত দছিন লুকা যে वार्ड मेंबर তো আমি এবাৰ ৰাইজক সমজাইছো वार्ड मेंबरত আমি ডলাৰ টিকেট দিয়া নাই গতিকে वार्ड मेंबरত কোনোবাই যদি গণশক্তিৰ কাৰ্যকৰ্তাও খেলিছে আমাৰ আপত্তি নাই বিজেপি কাৰ্যকৰ্তাও খেলিছে আমাৰ আপত্তি নাই সাংসদ ডাঙৰীয়াই কৈছে কংগ্ৰেছৰ বাদ দি তাৰে মাজৰ পৰা এজনক ৰাইজে বাছক আমি দলে নাবাছো ৰাইজে বাছক আৰু আমি হেতু ৰাইজৰ ওপৰত এৰি দিছো আৰু তেনেকৈ কোনোবাই ৱাৰ্ড মেম্বাৰ খেলিলেও দল ত্যাগ কৰিব নালাগে কিন্তু যদি এপি মেম্বাৰৰ বিৰুদ্ধে কোনোবাই উঠিছে পদুম ফুলৰ বিৰুদ্ধে কোনোবা যদি বিজেপি উঠিছে গণশক্তি উঠিছে হি নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে উঠিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উঠিছে তাৰ লগত আমাৰ কোনো সম্পৰ্ক জেপিএম পদুম ফুলৰ বিৰুদ্ধে যদি কোনোবাই টিকেট উঠিছে আমার জেপিএমৰ পদুম ফুলৰ বিৰুদ্ধে যদি কোনোবাই নিৰ্বাচনত উঠিছে কি নৰেন্দ্ৰ মোদীৰ দুশ্মন হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুশ্মন হয় কি নৰেন্দ্ৰ মোদী হৰুৱাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা হৰুৱাবৰ কাৰণে ইলেকশন খেলিছে তেনে ব্যক্তিৰ লগত যোৱা মানে ময়ো চৰকাৰ হিমন্ত বিশ্বৰ বিৰুদ্ধে কৰিছো ময়ো দলটোৰ বিৰোধিতা কৰিছো আৰু ৰূপে ন বিজেপি কাৰ্যকৰ্তা মূল্য আৰু ৰূপে ন গণশক্তি কাৰ্যকৰ্তামূলক ন আল্ক আবুদেম আল্ক লিডাৰ দেম ন কেতিয়াও তাৰ বিৰুদ্ধে যাব নোৱাৰে যোৱাটো উচিত নহয় আৰু নাযাবৰ কাৰণে মই অনুৰোধ জনাইছো 24 ঘণ্টাৰ ভিতৰত এতিয়া এটা বাজিছে অহাকালি এটা বজাৰ ভিতৰত কোনোবাই যদি গৈছে তেনে মই ঘূৰি আহিবৰ কাৰণে অনুৰোধ জনাইছো আৰু যদি ঘূৰি নাহে তুমি বেলেগ আমাৰ দুশ্মনৰ শিবিৰত আমি বেলেগ শিবিৰত ইয়াতে কোনো বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কথা নাহে যুদ্ধ কেতিয়াও বন্ধুত্বৰ দ্বাৰা নহয় রাজনৈতিক সংগ্ৰাম বিমাকটো কেতিয়াও বন্ধুত্বৰ দ্বাৰা নহয় এটো শত্ৰুতাৰ দ্বাৰাই হ'ব সংঘাতৰ দ্বাৰাই হ'ব তুমি তোমাৰ ৰাস্তাত যাবা আমি আমাৰ ৰাস্তাত যাম সেই ওয়াৰ্নিংটো মই আজিয়ে দি দিছো গাৰ্জেন মন্ত্ৰী হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা